এই মুহূৰ্তত উপস্থিত আছোঁ ঢিঙৰ পাইকাৰী বজাৰত আৰু কিছু মই পৰিৱেশ ND24 দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ। মোৰ পিছফালে যিটো পৰিৱেশ আপোনালোকে দেখা পাইছে, এই যিখন পাইকাৰী বজাৰ, এই পাইকাৰী বজাৰৰ পৰিৱেশ আৰু এক কদৰ্যময় পৰিৱেশৰ মাজত বৰ্তমান সময়ত ইয়াৰ যিসকল ব্যৱসায়ীসকল আছে, ব্যৱসায়ীসকলে জমৰ যাতনা ভোগ কৰি তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছে। কিন্তু এটা ডাঙৰ কথা যে ইয়াৰ যি পৌৰসভা আছে, ঢিং পৌৰসভাই ৰাজহ সংগ্ৰহ কৰে ঠিকেই, কিন্তু তেওঁলোকে এই যি বজাৰৰ যিসকল ব্যৱসায়ী আছে তেওঁলোকক ন্যূনতম সুবিধা তেওঁলোকে প্ৰদান কৰা নাই, যাৰ ফল ভোগ কৰিবলগীয়া হৈছে ইয়াৰ যিসকল ব্যৱসায়ী আছে, ব্যৱসায়ীসকলে। আৰু অসম বিখ্যাত এই যিখন কেঁচা শাক পাচলিৰ যিখন পাইকাৰী বজাৰ, এই পাইকাৰী বজাৰৰ পৰা অসমৰ বিভিন্ন প্ৰান্তলৈ ইয়াৰ পৰা শাক পাচলি কৃষকসকলে বিক্ৰী কৰে আৰু ইয়াৰ পৰা লৈ যায় ব্যৱসায়ীসকলে। কিন্তু তাৰ পিছতো এই যি ঢিং পৌৰসভাৰ এই যি অবিবেচক কাণ্ড, এই কাণ্ডক লৈ কিন্তু স্থানীয় ব্যৱসায়ীসকল জাঙুৰ খাই উঠিছে। কাৰণ এই যিটো বজাৰৰ কদৰ্যময় পৰিৱেশ, বোকাময় পৰিৱেশ, এই পৰিৱেশৰ মাজত তেওঁলোকে বছৰ বছৰ ধৰি জমৰ যান্ত্ৰণা ভোগ কৰি তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছে। মোৰ লগত ইয়াৰ স্থানীয় ব্যৱসায়ীসকল আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। এই যি বজাৰ, অসম বিখ্যাত এখন বজাৰ, কিন্তু ইয়াৰ যি ঢিং পৌৰসভাই কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰে। আপোনালোকৰ পৰা ৰাজহ সংগ্ৰহ কৰে ঠিকেই, কিন্তু আপোনালোকক যিখিনি সুবিধা দিব লাগে সেই সুবিধা আপোনালোকক দিছেনে? নাই, আমি এতিয়া বৰ্তমান এই ঢিং বজাৰত ইমান বছৰ ধৰি ব্যৱসায় কৰি আছোঁ। ব্যৱসায় কৰাৰ সন্মুখত এই বজাৰ এখনৰ যোনটো পৰিস্থিতি হৈছে, মানে বোকাৰ কাৰণে আমি গাড়ী চাড়ী লৈ আহিব নোৱাৰোঁ, বা কৃষক লেবাৰে এটা আপোনাৰ মাথাত মাল লৈ পিনি যাব নোৱাৰে, খোজকাঢ়ি গ'লে পিছলকৈ পৰি যায়। এতিয়া মাচুলকণ অৰ্থত পৌৰসভা ঠিকেই পাই আছে, পইচাখিনি ঠিকেই পাই আছে, কিন্তু এইকেইটা পইচা দি পেলাই যদি আমাৰ বজাৰখনত এটা সুবিধা কৰি দিলেহেঁতেন, আমি অতি সোনকালে ভাল পালোহেঁতেন। এই আপোনালোকৰ নিউজৰ মাধ্যমত মই মানে চৰকাৰক আবেদন জনাইছোঁ, পৌৰসভাক আবেদন জনাইছোঁ যে আমাৰ অতি সোনকালে এই বজাৰখনত এটা ভাল সুবিধা কৰি দিয়ে। কাৰণ অসমৰ ভিতৰত এইটো আটাইতকৈ এটা নম্বৰ 1 বজাৰ আছে, মানে ডেইলি মাৰ্কেটৰ কাৰণে। কাৰণ ডেইলি মাৰ্কেট ক'তো নাই। তেতিয়া ইমান এটা ডাঙৰ অসমৰ ভিতৰত থকা অৱস্থাত আমাৰ পৌৰসভাই বা আমাৰ চৰকাৰে এই বস্তুটোকে চকু নিদিয়ে নেকি? বেলেগ বস্তু কাম কৰি আছে, কিন্তু এইখিনি বস্তু যদি সুবিধা কৰি দিলেহেঁতেন, বেপাৰীয়ে গৃহস্থ মিলি পেলাই আমি সুবিধা পালোহেঁতেন। এইখিনি আমি চৰকাৰক আৰু পৌৰসভাক আমি এটা আবেদন জনাইছোঁ। আৰু মোৰ লগত আছে এই কৃষক বাই, কথাটো পাতক আপুনি। আমি উল্লেখ কৰিছোঁ যে এই যিখন দৈনিক ঢিঙৰ যি পাইকাৰী বজাৰ নিশা 12 বজাৰ পৰা আৰম্ভ হয়, কিন্তু এই যিখন বজাৰ, এই বজাৰৰ পৰা কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰে ঠিকেই, কিন্তু এই যিসকল ব্যৱসায়ীসকলক ন্যূনতম সুবিধা প্ৰদান নকৰে। খোৱাপানীৰ সমস্যা, ইয়াত টয়লেটৰ সমস্যা, বিভিন্ন ধৰণৰ সমস্যাৰে জৰ্জৰিত হৈ আছে। তাৰপিছতো কিন্তু ইয়াৰ যিসকল জনপ্ৰতিনিধি তেওঁলোকে চকুমুদা কুলিৰ ভাৱত তেওঁলোকে আছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। এই যি বজাৰৰ যিসকল ব্যৱসায়ীসকলে হওক বা কৃষকসকলৰ যি সমস্যাৰ সন্মুখীন হৈছে, কি ক'ব ইয়াৰ যিসকল জনপ্ৰতিনিধি আছে? ইয়াৰ মানে কোনো একো কৃষকৰো আপোনাৰ সুবিধা নাই, বেপাৰীৰো সুবিধা নাই। এটা যে মালটো কিনি পেলাই ক'ত থ'ব এইটো জেগা নাই, অকল বোকাই আছে আৰু একো জেগা মানে ভাল ৰখা নাই। আৰু বৰ্তমানে এইটো আমি এটা ঘৰ উঠাবলৈ গ'লে, এটা ত্ৰিপাল দি ৰাখিবলৈ গ'লে সেইটো আমাক নিদিয়ে, আৰু সেইটো ভাঙি দিয়ে পৌৰসভা আহি পেলাই। খালি অকল পইচাই লাগে। বেপাৰীসকলে সদায় কমপ্লেইন দি আছে, আমাৰ খাজনা ডাবল হৈ আছে, এইটো হৈ আছে, সেইটো হৈ আছে। আপুনি এটা কাম কৰক, আপোনালোকে আপোনাক প্ৰেচিডেণ্ট বনাইছোঁ, প্ৰেচিডেণ্ট বনাৰ পিছত আপোনালোকে এটা কাম আপুনি সুবিধা কৰা নাই, বুজিছে? এটা গৃহস্থৰ এটা সুবিধা নাই। গৃহস্থই তাৰ চৰৰ পৰা ফোন কৰি আছে, কৈ আছে বজাৰখন ভাল ধৰণে হৈছে নে নাই? আমি কৈছোঁ নাই, এতিয়া বজাৰ তেনেকৈ বোকাই আছে। মাল লৈ ক'ত যাম? কৈছোঁ শ্বিলং লৈ যাম। যিহেতু জনপ্ৰতিনিধি আছে, বিধায়ক আছে, নগাঁও জিলা প্ৰশাসন আছে, আপোনালোকে অৱগত কৰিছে নহয়? কৰিছোঁ, বিধায়কক ক'লোঁ, বিধায়কক কৈছে কৰি দিব, এইটো কি কৰি পেলাই পানীৰ সুবিধা এটা কৰি দিব বুলি কৈছে, আৰু বজাৰখন বনাই দিবলৈ কৈছে। তাৰপিছতে এতিয়ালৈকে আমাৰ মেহবুব মুক্তাৰ বিধায়কে একো কৰা নাই। আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি আমি গৃহস্থ মানুহ, আমি সদায় আহিলে গাড়ীৰ জামটো আছে, আৰু বজাৰত মেঘলে বোকাৰ নিচিনা আমি ৰৈ থাকিব নোৱাৰোঁ, পানী বাজি যায় বজাৰত। খেতিত আপোনালোকে বজাৰত ৰোৱনী ধান কৰিব পাৰিব, এনেকুৱা অৱস্থা হৈছে। এইটো টাউনৰ বজাৰ, এইটো বজাৰ থাকিব লাগে ভাল, আৰু এইটো বজাৰেই বেয়া।
এইটো বজাৰ আমি মহলদাৰ আমি কোন মানুহ চিনি নাপাওঁ আমি গৃহস্থ মানুহ মহলদাৰৰ দৰে মহলদাৰক আমি নাজানো আৰু এটা প্ৰসংগ আছে যে মাচুল দুবাৰকৈ লয় এইটো মানে কি বৰ্তমান বজাৰ এখনত ধৰি লওক এটা বেপাৰীৰ পৰা গাড়ী এটা আহিলে 50 টকা 100 টকা যি এটা দিয়ে আছে বেপাৰীবোৰে কিন্তু সেইটো হিচাপত হ'লে আমি এটা সুবিধা পাব লাগিছিলে হয় নাই যদি পইচাখিনি বেপাৰীয়ে 50 টকা 100 টকা যি দি আছে কিন্তু পইচাখিনিতো পঢ়াব পাই আছে সেইটো হিচাপত বৃদ্ধি কৰি আমাৰ যদি বজাৰখন সুবিধা কৰি দিয়ে আমি 50 টকা দিছিলে আমি 100 টকা দিম নেক্সট বাৰ আমি 100 টকা দিম সেইখিনি বস্তুটো যাতে আমাৰ সুবিধাখন পালে আমাৰ ভাল আমাৰ মেহবুব মুক্তা ডাঙৰ বিধায়ক সেইটা আহি পেলাই এখন মিটিং কৰিছে কৰাৰ পিছত মানে বজাৰখনত ছাৰ্ভে কৰিলে কৰাৰ পিছত তেখেতে আবেদন এটা জনাইছে যে মই এইখিনি বস্তুটো চকু মিলি পেলাই চাই পিনি তোমালোকক এটা সুবিধা কৰি দিম গতিকে তেখেতে মেহবুব মুক্তা ছাৰ্ভে কৈছে যাতে ইয়াত মানে পানীৰ টেংকিৰ এটা সুবিধা কৰি দিব পিছত আস্তে আস্তে ভিডিঅ' কৰি পিনি সব বস্তুখিনি লৈ গৈছে নাই আমাৰ টয়লেটৰ সুবিধা একো নাই 2 টয়লেটৰ সুবিধা আছে যিনিবৰ নাই ৰ'দ উঠিলে আমি বাছ পলাব লাগে বৰষুণ আহিলে আমি পলাব লাগে গতিকে আমাৰ অতি সোনকালে যদি মাৰ্কেটিং ঘৰৰ হিচাপত ডাঙৰ 2-3টাকৈ ঘৰ বনাই দিয়ে তেতিয়াহ'লে গৃহস্থই হওক বেপাৰী হওক সেইখিনি বৰষুণ দিলেও বা ৰ'দ দিলেও সেইখিনি জেগাত গৈ পিনি ঠাই এটা পায় সমস্যাৰে জৰ্জৰিত হৈ আছে এই যিখন ঢিঙৰ দৈনিক যি পাইকাৰী বজাৰ আৰু এই পাইকাৰী বজাৰৰ যিসকল ব্যৱসায় আছে ইয়াৰ যিহেতু নৈপৰীয়া এটা অঞ্চলৰ প্ৰায় 90% লোকে কৃষিৰ ওপৰত নিৰ্ভৰ কৰে আৰু কৃষিজীৱী লোকসকলে ইয়াত বিক্ৰী কৰিবৰ বাবে শাক পাচলি লৈ আহে কিন্তু ইয়াত যি সমস্যা এই সমস্যাৰ বাবে তেওঁলোকে হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হয় আমি উল্লেখ কৰিছোঁৱে যে ইয়াৰ স্থানীয় বিধায়ক আছে জিলা প্ৰশাসন আছে পৌৰসভা আছে পৌৰসভাই ৰাজহ সংগ্ৰহ কৰে ঠিকেই কিন্তু এই যিসকল ব্যৱসায় আছে ব্যৱসায়ীসকলক কিন্তু ন্যূনতম সুবিধাৰ পৰা বঞ্চিত কৰি ৰাখিছে সময় থাকোঁতে এই যিসকল ব্যৱসায় আছে ব্যৱসায়ীসকলক সুবিধা প্ৰদান কৰিবলৈ তেওঁলোকে জিলা প্ৰশাসনৰ লগতে ইয়াৰ স্থানীয় যি পৌৰসভাক আহ্বান জনাইছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ